নমস্কাৰ বন্ধু বান্ধৱী ভাইটি ভণ্টিসকল, আজি পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত হাজিৰ হৈছোঁ। আজিৰ এই ভিডিঅ'টিত মই লৈ আনিছোঁ অসম বুৰঞ্জীৰ পৰা কেইটামান কুৱেশ্যন এনচাৰ। আপোনালোকে ভিডিঅ'টি মনোযোগেৰে চাওক আৰু এই প্ৰশ্ন উত্তৰসমূহ ভালদৰে মনত ৰাখক। আগন্তুক দিনত আহিবলগীয়া ADRE 2.0 এক্সামৰ কাৰণে এই প্ৰশ্ন উত্তৰসমূহ আপোনালোকৰ কাৰণে সহায়ক নিশ্চয় হ'ব। গতিকে আহক এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰশ্ন: কিমান চনত অসমত প্ৰথম ৰেলসেৱা প্ৰৱৰ্তন হৈছিল? ইয়াত অপশ্যন দিয়া আছে 1882 চনত, 1880 চনত, 1862 চনত, 1870 চনত। এই চাৰিটা অপশ্যনৰ ভিতৰত উত্তৰটো হ'ব 1882 চনত অসমত প্ৰথম ৰেলসেৱা প্ৰৱৰ্তন হৈছিল। প্ৰশ্ন: কিমান চনত অসমীয়া ভাষাটোক ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি দিছিল? চাৰিটা অপশ্যন দিয়া আছে 1960 চনত, 1961 চনত, 1967 চনত, 1969 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1961 চনত অসমীয়া ভাষাটোক ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি দিছিল। প্ৰশ্ন: কিমান চনত অসম এছ'চিয়েশ্যন গঠন কৰা হৈছিল? অপশ্যন চাৰিটা দিয়া আছে 1902 চনত, 1910 চনত, 1905 চনত, 1908 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1905 চনত অসম এছ'চিয়েশ্যন গঠন কৰা হৈছিল। প্ৰশ্ন: অসমত প্ৰথম চাইকেল চলোৱা ব্যক্তিজন কোন আছিল? চাৰিটা অপশ্যন দিয়া আছে বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ, তৰুণৰাম ফুকন আৰু কুশল কোঁৱৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে তৰুণৰাম ফুকন। তেখেতে প্ৰথম চাইকেল চলোৱা ব্যক্তি অসমৰ। প্ৰশ্ন: কিমান চনত আহোম আৰু মোগলৰ মাজত শেষ ৰণ হৈছিল? চাৰিটা অপশ্যন দিয়া আছে 1678 চনত, 1681 চনত, 1684 চনত আৰু 1687 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1681 চনত অসমত আহোম আৰু মোগলৰ মাজত শেষ ৰণখন হৈছিল। প্ৰশ্ন: অসমৰ ডিগবৈ তেল শোধনাগাৰটো কিমান চনত কাৰ্যক্ষম কৰা হৈছিল? অপশ্যন চাৰিটা দিয়া আছে 1901 চনত, 1903 চনত, 1905 চনত আৰু 1907 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1901 চনত ডিগবৈ তেল শোধনাগাৰটো কাৰ্যক্ষম কৰা হৈছিল। প্ৰশ্ন: কিমান চনৰ পৰা অসমত টেলিফোন আৰু টেলিগ্ৰাম প্ৰচলন হৈছিল? অপশ্যন চাৰিটা দিয়া আছে 1860 চনৰ পৰা, 1864 চনৰ পৰা, 1868 চনৰ পৰা, 1901 চনৰ পৰা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1864 চনৰ পৰা অসমত টেলিফোন আৰু টেলিগ্ৰামৰ প্ৰচলন হৈছিল। প্ৰশ্ন: কিমান চনত অসমত প্ৰথম ৰাষ্ট্ৰপতিৰ শাসন বলবৎ হৈছিল? অপশ্যন চাৰিটা দিয়া আছে 1972 চনত, 1961 চনত, 1979 চনত, 1983 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1979 চনত অসমত প্ৰথম ৰাষ্ট্ৰপতি শাসন বলবৎ হৈছিল।